গুড মৰ্ণিং বন্ধুসকল, আশা কৰোঁ সকলো ভালে আছে। আৰু আজি মই আহি আছোঁ মোৰ ভণ্টি এজনীৰ ঘৰত, আৰু তাহাঁতৰ ঘৰত পানী হৈছে বুলি কৈছে। তাকে খবৰ এটা লওঁ বুলি আহিলোঁ, আৰু আহিয়ে কি দেখিলোঁ, পূৰা জিঅ' বেগ দেখিলোঁ। জিঅ' বেগ দেখি মই অকণ ভয় খাইছিলোঁ, কিন্তু ওচৰৰ মানুহক সোধাত মানুহে ক'লে কি বোলে ইয়াত আগতে ভাঙিছিল, সেইকাৰণে তাত জিঅ' বেগ দিয়া আছে যে, সেইকাৰণে জেগাটো অকণমান ভয়টো কমি আছে আৰু সেনেকৈ ক'লে। তাৰপৰা মই বোলো অকণমান তথাপিও নিজে অকণমান চাই আহোঁগৈ। আগলৈ গৈ আছোঁ, পূৰা ইফালে একদম পানী আহি পূৰা মাথাউৰিত খুন্দা দি আছে, আৰু আগততো এইফালে পূৰা বগা, ক'বই নোৱাৰি আৰু একে পূৰা পানী ইফালৰ পৰা সিফাল পূৰা পানী। আৰু এইজোপা কঁঠাল গছ দেখিছে, আৰু এই কঁঠালজোপা পূৰা গুৰলৈকে কঁঠাল লাগিছে। আৰু ফাইনেলি ভণ্টিৰ ঘৰ পাই গ'লোহি, আৰু ভণ্টিৰ ঘৰ পোৱাৰ পিছতে লগৰটোৱে ভৰি হাত ধুই সি পানী চাব গুচি গ'ল। মই বোলো মই বহাতকৈ ময়ো পানীখিনি চাই আহোঁ অলপমান, কিমান পাইছে সেই পানী আহি। আৰু বাহিৰত গৈ দেখিলোঁ যে এইফালে পূৰা মটৰ, দামকল, লেট্ৰিন বাথৰুম পূৰা পানীৰ তলত গুচি গৈছে। আৰু এইফালেতো নেমু বাগান এখন আছিলে, নেমু বাগানখনো পূৰা তল গৈছে। আৰু এফালেতো পুখুৰী চুখুৰী চব তল গ'ল। আৰু সেইকাৰণে মই লগৰটোক ক'লোঁ বোলো অলপ তলৰ পৰা চাই আহোঁ বৌ। তাৰপৰা সি ক'লে নাই মই নাযাওঁ। তাৰপৰা মই বোলো মই নিজে যাই অলপ তলৰ পৰা চাই আহোঁগৈ। আৰু পানী বুলি ক'লে বন্ধুসকল ভালেই লাগে, বানপানী বুলি ক'লে অকণমান ভাল লাগে, কিন্তু বেয়াও লাগে। দুখীয়া মানুহবিলাকৰ কাৰণে বহুত কষ্টকৰ হয় অলপমান। তাৰপৰা মই অলপ তললৈ গৈ চালোঁ, খোজকাঢ়ি গ'লোঁ, গৈ কিনে অকণমান চালোঁ। আৰু ইফালে মই যাব বিচাৰিছোঁ, কিন্তু সেই ঠাইতে সেইখিনিৰ পৰা দ আছে বন্ধুসকল। সেইকাৰণে সেইখিনিৰ পৰা মই নগ'লোঁ, আৰু সেইফালে নাযাই পেলাই মই এইখিনিৰ পৰাই বোলো এইফালে চাওঁ অলপমান কেনেকুৱা কি হৈছে। আৰু এইফালে চালোঁ, পূৰা একদম পানীৰ তলত চববোৰ পানীৰ তলত। আৰু ইফালেকে চাবলৈ গ'লে সিফালে কলঙৰ সিটো পাৰটো পূৰা পানী হৈ গৈছে, ফুল পানী। সেইকাৰণে মই বোলো বন্ধুসকল খবৰ এটা ল'ব গৈছোঁ যেতিয়া, মই বোলো কিবা এটা কৰি দিলে মোৰ ভাল লাগিব। সেইকাৰণে মই পানীলৈকে নামি নিজে গ'লোৱেই যেতিয়া, কিবা ৰছী কিবা অলপমান আছিলে, সেইখিনি অকণমান লাগি কৰি দিলোঁ। লাগি কৰি দি অলপ সেইখিনি ৰছী ওখৰাই দিলোঁ, আৰু অকণমান সহায় কৰি দিলে নিজেও ভাল লাগে ন। ৰছীখিনি ওখৰাই দি পেলাই মই ইফালে সিফালে অকণ চালোঁ, ক'ৰবাত কিবা কৰিবলগীয়া আছে নেকি। তাৰপৰা ইহঁতে ক'লে বোলে নাই ইমান কৰিবলগীয়া নাই, বস্তুখিনি উঠালেই য'ত যি আছিলে। সেইকাৰণে বন্ধুসকল যিমানখিনি পাৰোঁ আৰু অকণমান লাগি দি। বন্ধুসকল সকলোৱে জানেই যে বানপানী হ'লে কিমান মানুহৰ কষ্ট হয়। এঠাইৰ পৰা আন ঠাইলৈ অলপ বস্তু ভাঙি কৰি নিব লাগে, উঠাই নিয়াটো বহুত কষ্টই হয়, সকলোৱে গম পায়। সেইকাৰণে আশা কৰোঁ যাতে বানপানী যিমান হৈছে ইমানতে সামৰণি মাৰে, আৰু তাতকৈ যাতে বেছি নহয়, কাৰণ বেছি হ'লে সকলোৰে কাৰণে অলপ জটিল হয়। বন্ধুসকল মই সেইখিনি কামকে কৰি আৰু মই পানীৰ পৰা উঠি গ'লোঁ। বেছি টাইম পানীত পৰি থাকিলে খজুলিও হ'ব পাৰে ন, খজুৱতি হ'ব পাৰে। সেইকাৰণে মই বেছি টাইম নকৰিলোঁ, যিখিনি অকণমান কৰি আৰু মই নিজে উঠি দিলোঁ। বন্ধুসকল আজিৰ ভিডিঅ'টো মোৰ ইমানেই আছিলে। আশা কৰোঁ মোৰ ভিডিঅ'টো চাই সকলোৱে ভাল পাইছে। আৰু বন্ধুসকল মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এটা ছাবস্ক্ৰাইব কৰি দিব, আৰু মোৰ পুনৰ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।